বহুত দিনৰ মূৰত মই মোৰ ঢিঙৰ ফাৰ্মখনত আহিলোঁ। আজি সিহঁতক আইভাৰমেক্টিন ইনজেকশ্যন দিবৰ কাৰণে আহিলোঁ। আৰু আমাৰ ঢিঙৰ ফাৰ্মৰ ছাগলীখিনি প্ৰায়খিনিয়ে ব্ৰিডিঙৰ কাৰণে ৰেডি হৈ আছে, মানে চব ব্ৰিডিঙৰ কাৰণে ৰেডি হৈ আছে। কিন্তু আমাৰ ঠাইত মেল নাই। মেল আহিলে ইম্পৰ্ট লাইনৰ। আমাৰ মেলটো ঘৰ পাওঁতে প্ৰায় 1,61,000 মান পৰিছে। দেখুওৱা নাই মই আপোনালোকক। যেতিয়াই তাৰ ভিডিঅ' বনাম তেতিয়াই মুঠতে তাৰ জন্মৰ পৰা মাক বাপেকৰ পৰা A to Z ভিডিঅ' বনাই তেতিয়াহে আপোনালোকক দেখাম। কিন্তু মই তাৰ ঘৰটো দেখাব পাৰিম। সেইফালে বনাই আছোঁ। প্ৰায় এতিয়ালৈকে 2.5 লাখ মান টকা খৰচ হ'ল। আমাৰ ইয়াত ছাগলীখিনি ৱেট আছে ভালেমান। কোনোবাজনী 80 কেজি, কোনোবাজনী 70, 90 কেজি মানো আছে দুজনীমান। সেইজনী এনেকুৱা ৱেটৰ ছাগলী। এতিয়া সিহঁতক আইভাৰমেক্টিনটো আজি দিয়া হ'ব। আৰু ছাগলীখিনি এবাৰ গাভিনী অলপমান দেৰিকৈ হ'ব। তো বৰ্তমান এনেকুৱা কণ্ডিশ্যনত পোৱালি নাই, চব পোৱালি বিক্ৰী হৈ গ'ল। এই তাই গাখীৰটো খীৰাই দিব। এই এটা চাইডে বাঢ়ি আছে। নাই নহ'লে মাষ্টাৰ হৈ গ'লে আকৌ দিগদাৰ হৈ যাব দেই। এণ্টিবায়'টিক মাৰিব লাগিব। ছালৰ বেমাৰ চবই লাগিছে না? ছালৰ বেমাৰ লগাৰ কাৰণটো হয়তো পেলু হ'ব পাৰে, আৰু মানে কি কয় মৌচুমৰ কাৰণেও হ'ব পাৰে। মৌচুমৰ ডিজিজবিলাকো হ'ব পাৰে, পেলুও হ'ব পাৰে। তো এতিয়া সিহঁতক দিম ঔষধ। মেক্টিন আনিলোঁ, মেক্টিন মাৰিম। এইজনী ছাগলী প্ৰায় 85 কেজি পৰা 90 কেজি ৱেট আছে। সেইফালে এইজনী 80 কেজি মানৰ ৱেট আছে। এইফালে এইজনী প্ৰায় 60-65 কেজি ৱেট আছে। তো ডাঙৰ চাইজৰ ছাগলী। সিফালে সেইজনী। আৰু সিহঁতে আমাৰ প্ৰায় সিহঁতে 3 বছৰ পাৰ কৰিলে ন এই ছাগলীবিলাকে। আমাৰ ডাঙৰ কেইজনী 2000 কিমান চনত আনিছিলোঁ? 23-ৰ কি মাহ? জুন নে জুলাই আছিলে? জুলাই নে জুনৰ 6 তাৰিখ নে 2 তাৰিখে পাইছিলোঁ? 2 তাৰিখ নে? জুনৰ 2 তাৰিখ। 2023 চনৰ জুনৰ 2 তাৰিখে আনিছিলোঁ। আৰু তেতিয়া সিহঁতে ৱেট প্ৰায়বিলাকহঁতৰ 27 কেজি, 28 কেজি, 25 কেজি না? 27 কেজি, 28 কেজি। আমি তেতিয়া কেজি হিচাপত আনিছিলোঁ ছাগলী। আমি 2500 টকা কেজিকৈ আনিছিলোঁ। এতিয়া আজিকালি দামবিলাক বাৰু কমিছে। আজিকালি কেজি হিচাপত আপোনাৰ 1500 টকা কেজিটো পাই যায়। কিন্তু তেতিয়া আমি আনিছিলোঁ সেইখিনি সময়ত আমি 2500 টকা কেজি আনিছিলোঁ। আৰু কেইজনীমান আনিছিলোঁ ছাগলী, তাৰ 3000 টকা কেজিত আনিছিলোঁ। যেনে এইজনী, এই মায়েকক আনিছিলোঁ ন? ৰিণী। এইজনী কোন? ৰিণী কোনজনী? ৰাণী কোনজনী? ৰাণী এইজনী ৰিণী। এই দাম হয় ৰাণী। এই দামটো বেছি আছিলে। এই 3000 টকা কেজি আছিলে। তো বাকীবিলাক 2500 টকা কেজিত আনিছিলোঁ আমি। আৰু আমি আনিছিলোঁ ইহঁতক চিচাৰ গড ফাৰ্মৰ পৰাই আনিছিলোঁ। পূজাৰী গড ফাৰ্মৰ পৰাই আনিছিলোঁ। অসমত এতিয়াও আহি থাকে সিহঁতৰ ফাৰ্মৰ পৰাই। পূজাৰী গড ফাৰ্মৰ পৰাই আহি থাকে। তো ছাগলী চব গৰম হৈ আছে হকদা। এইজনী গৰম হৈ উঠি গৈছে। তো মুঠতে আমাৰ ছাগলী চব 2, 3, 4, 5, 6, 7, 9জনী ছাগলী ইয়াত গোটেইকেইজনী গৰম হৈ গ'ল। মোৰ ঠাইত কেইজনীমান 5-6জনীমান গাভিনী হ'ল। কিন্তু হকদাৰ ঠাইত এজনীও গাভিনী হোৱা নাই এতিয়ালৈ। আমাৰ মেলটো যিহেতু সৰু হৈ আছে, মই মেলটো আপোনালোকক এতিয়া নেদেখাওঁ। মেলটো একদম জন্ম হোৱাৰ পৰা লৈ মাক বাপেকৰ ব্ৰিডিঙৰ পৰা লৈ গোটেইটো ভিডিঅ' বনাইহে আপোনালোকক দেখাম। তো ইম্পৰ্ট লাইন যিহেতু মেলটো আনিছোঁ, আপোনালোকে বিশ্বাস নকৰিব না, এই ইম্পৰ্ট লাইন এনেই কৈ দিছে। তো আৰু ইম্পৰ্ট লাইনৰ এটা কথা আপোনালোকক কওঁ, ছাগলীটো যিমান চাপৰ তিমান তাৰ কোৱালিটি বেছি। অসমত সেইটোৱে ভুল হৈ আছে। যিমান ডাঙৰ ছাগলী ওখ চাই সিমানকৈ ভাল বুলি ভাবে। নহয়, ইম্পৰ্ট লাইনত যিমান চাপৰ তিমানেই বেছি কোৱালিটি। তো সেইটোৱে আগন্তত ভিডিঅ' বনাই দিম আপোনালোকক। এতিয়া নবনাওঁ, কিন্তু আজি আহিলোঁ যেতিয়া ভিডিঅ' এটা বনাই দিলোঁ ছাগলীখিনি। আপোনালোকে ৰখিব লাগিব। ছাগলী নৱেম্বৰ মানৰ পৰা জগিব। মোৰ ছাগলীখিনি জগিব। হকদাখিনিতো আৰু নৱেম্বৰ মানত কিজানি গাভিনী হ'বগৈহে। হয়তো তাৰ মাজতে কিবা পইচা যোগাৰ কৰি পেলাই ডাঙৰ মেল এটা আনিবও পাৰোঁ। অলপমান দিন ৰাখি পেলাই হয়তো বেচিব পাৰোঁ। বাকী সেইটোৱে আজি ভিডিঅ'টো। আপোনালোকে পেজটো ফ'ল' কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।